এইটো কিহৰ কাৰণে কাৰ স্বাৰ্থত বা অসমৰ জনগণৰ স্বাৰ্থত না অন্য কিবা কাৰণত এইটো মই বিশ্লেষণ বা এটা সৰলীকৰণ কৰি এটা কথা আৰু যিবিলাক এটা ইয়াৰ ফৰেষ্ট লেণ্ড আছে অন্যান্য যিবিলাক মানে সঁচাকৈ বেদখল যদি আমাৰ জনগোষ্ঠীয় যিবিলাক মাটি সেইবিলাক বেদখল কৰিছে সেইটোতো আৰু চৰকাৰৰ এইটো দায়িত্ব এইটো ক'ত বেদখল হৈছে আজিৰ বেদখলকাৰী আজিয়েতো ইমান হিপাই মানে ইমান দহলকে হিপাই থাকিব লগা হ'ল কাৰ কাৰণে হৈছে যিকোনো এক্স ৱাই জেড কংগ্ৰেছৰ হ'ব পাৰে SBO আছিলে আৰু কোনোবা চৰকাৰ জনতা চৰকাৰ আছিলে আজি BJP চৰকাৰ আছে এইবিলাক যে কোনখিনি বৈধ কোনখিনি অবৈধ সেইখিনিতো আমাৰ হাতত দলিল নাইতো সেইখিনি আপোনালোকৰ ওচৰতে আছে দলিল যদি প্ৰকৃততে হয় বেদখল কৰিছে বিভিন্ন প্ৰান্তত তেনেকৈ অসম চৰকাৰৰ মাটি দখল কৰি আছে এইটো এটা বেদখলি বুলি ক'ব লাগিব যদি আৰু তাৰ বিপৰীতে যদি বেদখলি শব্দটো কিন্তু এটা বিশেষ এটা সম্প্ৰদায়ৰ ওপৰত বা এটা বিশেষ ধৰ্মাৱলম্বীৰ ওপৰতে হ'ব নালাগে হলে বেদখল অকল জাতি বৰ্ণ নিৰ্বিশেষে উচ্ছেদ কৰিব লাগে বেদখল ফৰেষ্ট যদি কোনোবাই দখল কৰিছে ইয়াৰ পৰিৱেশ যিটো দূষণ হ'ব এইটো জাতি বৰ্ণ অকল হিন্দু মুছলমানৰ গাতে পৰিব বা হিন্দু গাতে পৰিব এইটো কথা নহয় জাতি বৰ্ণ নিৰ্বিশেষে ইয়াৰ প্ৰভাৱ পৰিব